নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ পঞ্চবিংশ অধ্যায়। আজিৰ অধ্যায় দূৰ অভিসন্ধি। ভৰতে এতিয়া সকলো ঘটনাৰ আঁতিগুৰি পালে। কৈকেয়ীয়ে কেনেকৈ অশেষ অনিষ্ট সাধন কৰিলে তেওঁ তাৰো এতিয়া ভু পালে। খং আৰু বেজাৰত তেওঁ নিজক সংযত কৰিব নোৱাৰিলে। তেওঁৰ মাকে কি দুষ্কৰ্ম কৰিলে আৰু অনন্ত কুক্ষতি আৰ্জিলে, এই ভাৱ মনত খেলোৱাত তেওঁ শোকত অধীৰ হ'ল আৰু নিষ্ঠুৰ বাক্যেৰে মাকক সম্বোধন কৰি ক'লে, তুমি কি কাণ্ড কৰিলা? ৰাজ্যভাৰ মই ল'ম বুলি তুমি আশা কৰিছিলানে? এনেজন পিতা আৰু ভ্ৰাতাৰ বিচ্ছেদত মই ক্ষমতাৰ মোহত ভুলি যামনে? ৰজাৰ মৃত্যু সাধন কৰি আৰু দাদা ৰামচন্দ্ৰক নিৰ্বাসন দি তুমি মোক তেওঁলোকৰ স্থান দখল কৰি ৰাজ্য শাসন কৰিবলৈ কৈছা। মোৰ শোকৰ জুইত ঘিউ ঢালি দিয়া নিচিনা হৈছে। কি দুৰ্ভাগ্যত পিতাই তোমাক পত্নী বাছি গৈছিল। বৰ আই আৰু মাজু আয়েও শোকত প্ৰাণ হেৰুৱাব। হায় হায় দাদা, তোমাৰ ইমান অনুগত হৈ থকা স্বত্বেও তুমি তেওঁৰ প্ৰতি এনে ব্যৱহাৰ তুমি কেনেকৈ কৰিব পাৰিলা? পূজনীয়া বৰ আয়ে তোমাক সহোদৰা ভনীৰ নিচিনা জ্ঞান কৰে। দাদাক মই কিমান ভাল পাওঁ তুমি জানা। লোভত তোমাৰ বুদ্ধি নষ্ট হ'ল। সেয়ে নহ'লে তুমি নিৰ্বোধৰ দৰে মোৰ সুখৰ পৰিকল্পনা কৰিলাহেঁতেন কেনেকৈ? ইমান ডাঙৰ ৰজাজনেও ৰাম লক্ষ্মণৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোকৰ অবিহনে মই দেশ শাসন কৰিব পাৰিম বুলি তুমি কেনেকৈ বিশ্বাস কৰিলা? আৰু পৰা হ'লেও মই তাত মান্তি হ'ব পাৰোঁনে? মোৰ সহযোগত তোমাৰ অভিলাষ পূৰ্ণ নহয়। তোমাক আৰু মই মাতৃ বুলি গণ্য কৰিব নোৱাৰোঁ। তোমাৰ লগত মোৰ সম্বন্ধ ছেদ কৰিলোঁ। এতিয়াৰ পৰা তোমাক মই আইজ্ঞান নকৰোঁ। কথা লংঘন কৰি ডাঙৰ ল'ৰা থাকোঁতে সৰু ল'ৰাক ৰজা পতা কথা তুমি কেনেকৈ মনলৈ আনিলা? পৃথিৱীয়ে আমাক চিৰকাল নিন্দা নকৰিবনে? ৰজা হোৱাৰ নিয়ম আৰু কুলৰ ৰীতি অলংঘনীয়। তোমাৰ অভিলাষ মই কাৰ্যত পৰিণত নকৰোঁ। মই বনলৈ গুচি যাম আৰু দাদাক ওলোটাই আনিমগৈ। তেওঁ শিৰত মুকুট পিন্ধাই দিম আৰু ৰং মনেৰে তেওঁ অনুগত ভৃত্য হ'ম। ভৰতৰ অনুভূতি বুজিবলৈ হ'লে তেওঁৰ স্বভাৱজাত মহৎ প্ৰকৃতি, ৰামলৈ গভীৰ চেনেহ, পিতৃশোক আৰু তেওঁৰ হকে মাকে যি শোচনীয় দুষ্কৰ্ম কৰিলে তাৰ ফলত অনুভৱ কৰা লাজ অপমান আৰু দুখলৈ দৃষ্টিপাত কৰিব লাগিব। তেওঁ কথাখিনি নিৰস বায়ুত ৰাসায়নিক তৰজোৰে জোখা উচিত নহ'ব। এনে পৰিস্থিতিত কাব্যই অগ্নি বিস্ফোৰণ কৰে। বাল্মীকি আৰু কম্বন উভয়েই এই ভাৱ পৰিলক্ষিত হয়। ভৰতে উচ্চস্বৰে আকৌ ক'লে, ৰামক নিৰ্বাসন দিয়া নিষ্ঠুৰ ধৰ্মৰ ভ্ৰষ্টা তিৰোতা, তুমিহে নিৰ্বাসনৰ যোগ্য। তোমাৰ পক্ষে মই মৃত বুলি ভাবিবা। হত্যাকাৰিনীৰ সন্তান হোৱাতকৈ মৰণ মোৰ কাৰণে শ্ৰেয়। তুমি সৎ ৰজা অশ্বপতিৰ কন্যা নোহোৱা? তুমি ৰাক্ষসিনী। তুমি বৰ আইৰ একমাত্ৰ পুত্ৰক নিৰ্বাসন দি কোনখন নৰকত পচিবাগৈ? তেওঁক যি সুখ দিলা তাৰ বাবে কোনো দণ্ডই তোমাৰ পক্ষে গুৰু নহয়। গোমাতা কামধেনুৰ শত সহস্ৰ সন্তান আছিল। তথাপি তেওঁ দুটা দমৰা পোৱালীক যুঁৱলিত বন্ধা দেখি তেওঁ হৰ হৰ কৰি চকুপানী বৈ গৈছিল আৰু সুদূৰ স্বৰ্গৰ সিংহাসনত বহি থকা ইন্দ্ৰকো সেই চকুলোৱে দেই পুৰি পেলাইছিল। আৰু তুমি কৌশল্যাৰ একমাত্ৰ সন্তানক বনলৈ পঠিয়াই আশা কৰিছা যে মই সুখী হ'ম। মই অন্ত্যেষ্টিক্ৰিয়া সমাধা কৰিম। তাৰ পিছত নিজে বনলৈ গৈ দাদাৰ ভৰিত পৰি তেওঁক ৰাজ্যলৈ ওলোটাই আনিম। তেতিয়া তুমি জাপি দিয়া পাপ আৰু অপমানৰ পৰা মুক্তি লভিবলৈ মই দণ্ডকাৰণ্যত তপস্যা কৰি জীৱন নিৰ্বাহ কৰিম। তুমি পৃথিৱীলৈ শোকৰ নৈ বোৱাই আনিলা। প্ৰায়শ্চিত্ত আৰু আত্মসংযমৰ দ্বাৰাই নিজক শুদ্ধ কৰিব পাৰিনে?
মই এই মুহূৰ্ততে দাদাৰ ওচৰলৈ গৈ ৰাজ্যভাৰ তেওঁক শোধাই দি পাপৰ পৰা মুক্ত হ'ম। খঙত এইদৰে কৈও ভৰতে যন্ত্ৰণা লঘু কৰিব পৰা নাই। নকৈ ধৰা হাতী পোৱালি নিচিনাকৈ ভৰতে গুজৰি আছিল। তপত চকুলোৰে তেওঁ দুই চকু ধুৱাই পেলাইছিল। তেওঁ অনুভৱ কৰিলে যে মাকৰ মুখ আৰু চাই থাকিব নোৱাৰে। সুখ প্ৰকাশ কৰিবলৈ উপযুক্ত ঠাই বিচাৰি তেওঁ দ্ৰুত গতিৰে কৌশল্যাৰ কোঠাত সোমালগৈ। কৈকেয়ীৰ স্বপ্ন চূৰ্ণ বিচূৰ্ণ হ'ল। তেওঁ মাটিত পৰি কান্দিবলৈ ধৰিলে। পাপ সাধন যদি অথলে যায় তাৰ চিন্তা অত্যন্ত দুখদায়ক হয়। ৰামায়ণৰ চৰিত্ৰাৱলীৰ ভিতৰত ভৰতৰ উৎকৃষ্ট প্ৰতিমূৰ্তি। সজগুণৰ ৰাম আৰু ভৰতৰ চিত্ৰকূটত মিলনক উদ্দেশ্য কৰি উত্তৰ ভাৰতৰ গাঁওবিলাকত মানুহ প্ৰতি বছৰৰে উৎসৱ পালন কৰে। ভৰত উলটি অহা বাতৰি ততালিকে ৰজাৰ ঘৰত প্ৰচাৰ হ'ল। কৌশল্যাই শোকত নিমগ্ন হৈ থাকোঁতেই এই সংবাদ পাই অলপ সকাহ পালে। তেওঁ সুমিত্ৰাক ক'লে, আহা আমি ভৰতৰ ওচৰলৈ যাওঁ। এইদৰে কৈ দুখোজমান যাওঁতেই তেওঁলোকে ভৰতক বিহ্বল হৈ তেওঁলোকৰ ফালে ক্ষমা বিচাৰিবলৈ দৌৰি অহা দেখা পালে। ভৰত অহাৰ সংবাদ পালত কৌশল্যাই প্ৰথমতে ভাবিলে ভৰত তেওঁৰ আগত উপস্থিত হৈ ধন সম্পদ বুটলিবলৈহে ততাতৈয়াকৈ ৰাজধানীলৈ উলটি আহিছে। বশিষ্ঠ প্ৰমুখ্যে সভাসদ আৰু মন্ত্ৰীবৰ্গই পিতাকৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ আৰু ৰজা পাতিবলৈ বুলি ভৰতক মতাই অনা নাই জানো? সেই দেখি স্বামী বিৰহত আৰু পুত্ৰৰ বিচ্ছেদত শোকাতুৰা কৌশল্যাই ক্ষীণ স্বৰে ক'লে, ভৰত, কৈকেয়ীয়ে তোমাৰ কাৰণে ৰাজপাট গজগজীয়া কৰি থৈছে। আমাৰ ফালৰ পৰা কোনো বাধা বিঘিনি আশংকা নকৰিবা। তুমি লোৱা, তুমি যেন সম্পূৰ্ণ সুখী হোৱা। মই কেৱল এটা বৰ বিচাৰিছো, মোক পিতাৰাৰ চিতাত উঠিবলৈ দিয়া। কথাখিনিয়ে ভৰতৰ কাণত বিষ ঢালি দিলে। তেওঁ কৌশল্যাৰ ভৰিত দীঘল দি পৰিল আৰু ভৰি দুটা সাৱটি ধৰিলে। তেওঁ মুখৰ মাতবোল সৰিল। কৌশল্যাই আকৌ ক'লে, ভৰত, মোক অন্ততঃ ৰাম থকা বনলৈ লৈ বলা। কৌশল্যাৰ দুখৰ কথা সহিব নোৱাৰি আৰু মুখেৰে মাতবোল কৰিব নোৱাৰি ভৰত সেইপিনেই মূৰ্ছা গ'ল। অলপ সময় পিছত তেওঁ হুচ পাই বহিলে। তেওঁ তেতিয়া ক'লে, মই নিৰপৰাধী। আপুনি জানে মই বহুত দূৰৰ দেশত আছিলোগৈ। ইয়াত ঘটা দুষ্কৰ্মৰ একো ভু পোৱা নাছিলো। দাদা ৰামচন্দ্ৰলৈ মোৰ কিমান স্নেহ আপুনি নাজানেনে? তেখেতৰ প্ৰতি এনে আচৰণ কেতিয়াবা মই দেখুৱাব পাৰিলোহেঁতেননে? ইয়াত যি দুষ্কৰ্মৰ জল্পনা কল্পনা হৈছিল তাৰ যদি অলপো মই ভু পালোহেঁতেন তেন্তে মোক সকলো পাপে চুব। এইবিলাক ঘটনাৰ লগত মোৰ কোনো সংস্ৰৱ নাই। এনে কামৰ ফল ভোগ কৰিবলৈ মোৰ ইচ্ছাও নাই। ভৰতে দুই বাহু তুলি মানুহে কৰিব পৰা সকলো বিধৰ পাপ বৰ্ণনা কৰিবলৈ ধৰিলে আৰু এই ষড়যন্ত্ৰত তেওঁ যদি অংশগ্ৰহণ কৰিছিল তেন্তে সেই সমূহীয়া পাপৰ দণ্ড নিজেই শিৰ পাতি ল'বলৈ আগবাঢ়িল। পুতেকৰ উপকাৰ হকে মাকে সাধন কৰা পৰিকল্পনাৰ কথা পুতেকে ভু নাপায়, এনে কথা প্ৰমাণ কৰাৰ আগৰ দিনতেই নহয়, আজিও কঠিন। ভৰতে কেৱল বাৰে বাৰে নিজক নিৰ্দোষী বুলি শপত খাব পাৰে। ৰাজ্যৰ সা সম্পত্তি বা ক্ষমতাৰ কাৰণে তেওঁ মোহ নাছিল। কৌশল্যাই যে তেওঁক তেওঁৰ ককায়েকৰ বিনিময়ত এইবিলাকৰ কাৰণে লালিয়াতি বুলি ভাবিলে, এই চিন্তাইহে তেওঁক যন্ত্ৰণা দিছে। ৰামক নিৰ্বাসন দিয়া যিমান নিৰ্দয় আৰু অন্যায় কাম, ভৰতৰ বিষয়ে এনে ধাৰণা কৰাও প্ৰায় তদ্ৰূপ। যি ৰাজমুকুট তেওঁৰ ককায়েকৰ জন্মগত অধিকাৰ তাক তেওঁ কেতিয়াও শিৰত ল'ব নোৱাৰে। ভৰতৰ আন্তৰিকতাত কৌশল্যাৰ প্ৰত্যয় জন্মিল। তেওঁ সন্দেহ অমূলক বুলি বুজিব পাৰিলে। ভৰতলৈ তেওঁ দয়া হ'ল।
আলসুৱাকৈ তেওঁ ভৰতক মাটিৰ পৰা তুলি আনি ভৰতৰ মূৰ তেওঁৰ কোলাত ল'লে। তাৰ পাছত ভৰতৰ গাত ৰামৰ নিচিনাকৈ হাত ফুৰাই মৰম কৰিলে। কৌশল্যাই ক'লে, বাছা, তোমাৰ নিৰ্দোষ প্ৰাণত শোকে খুন্দিওৱা দেখি মোৰ বেজাৰ দুগুণে চলিছে। কি কৰিম বাছা? আমি ভাগ্যৰ পুতলা। ইহকাল পৰকালত সৎকাৰ্য তুমি ফল লাভ কৰিবা। কৌশল্যাই কেতিয়াও ভবা নাই যে এই ষড়যন্ত্ৰত ভৰতৰ সংযোগ আছে। তেওঁ কেৱল সন্দেহ হৈছে যে এনে চক্ৰান্তত মৌনতা অৱলম্বন কৰি ভৰত তাৰ ফল লাভৰ প্ৰলোভনত পৰিছিল। এতিয়া তেওঁ প্ৰত্যয় জন্মিল যে ভৰতৰ গাত অকণো চেকা নাই। তেওঁ নিজৰ ল'ৰা বনলৈ গ'ল যদিও ঠিক তেনে এজন ল'ৰা তাৰ পৰিৱৰ্তে আজি তেওঁৰ কাষত আহিছে, এই ভাৱত তেওঁ আনন্দ পালে। অন্ত্যেষ্টিক্ৰিয়া যথাৰীতি সমাপন হ'ল। বশিষ্ঠ আৰু পণ্ডিত মণ্ডলীয়ে ভৰত শতঘ্নক শাস্ত্ৰৰ বচনেৰে প্ৰভূত দিলে। ৰজাৰ মৃত্যুৰ 14 দিনৰ পিছত সভাসদ বৰ্গই সভা পাতিলে আৰু তাত ভৰতক সম্বোধি ক'লে, ৰজা স্বৰ্গী হ'ল, ৰাম লক্ষ্মণ বনত আছেগৈ, এতিয়া দেশত ৰজা নাই। আমাৰ নিবেদন এই যে আপুনি ৰাজ্যভাৰ গ্ৰহণ কৰিব লাগে। অভিষেকৰ আয়োজন প্ৰস্তুত হৈ আছে। মন্ত্ৰীবৰ্গ আৰু নগৰবাসীয়ে আপোনাৰ সন্মতিৰ কাৰণে অপেক্ষা কৰি আছে। এই দেশখন আপুনি পূৰ্বপুৰুষসকলৰ পৰা আয়নত লাভ কৰিছে। আপুনি এতিয়া অভিষিক্ত হৈ ধৰ্মত প্ৰজা পালন কৰক। ভৰতে কৰযোৰ হৈ অভিষেকৰ দ্ৰব্যসমূহ প্ৰদৰ্শন কৰিলে। তাৰ পিছত সমবেত সভাসদ বৰ্গলৈ চাই ক'লে, আপোনালোকে এইদৰে ৰাজ্য শাসনৰ ভাৰ ল'বলৈ মোক অনুজ্ঞা দিয়াটো সমীচীন হোৱা নাই। আমাৰ কুলৰ প্ৰথা অনুযায়ী জ্যেষ্ঠ পুত্ৰহে ৰাজপাটত বহিব লাগে। আপোনালোকক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰি কওঁ যে মই বনলৈ গৈ দাদাক অযোধ্যালৈ উভতাই আনি মুকুট পিন্ধাবলৈ স্থিৰ কৰিছোঁ। তাৰ কাৰণে আপোনালোকে মানুহ দুনুহ আৰু বয় বস্তু প্ৰস্তুত কৰক। যাত্ৰাৰ কাৰণে পথ চিকুণাই দিয়ক। সেই উদ্দেশ্যে বনুৱা মানুহ নিযুক্ত কৰক। এইটি মোৰ চূড়ান্ত মীমাংসা। ইয়াৰ প্ৰত্যাহাৰ নহয়। ৰজাৰ মুকুট মই গ্ৰহণ নকৰিম। ৰাজকুমাৰৰ কথা শুনি সভাত আনন্দৰ ঢৌ উঠিল। সভাসদবৰ্গই ভৰতৰ সিদ্ধান্তত পৰম হৰ্ষেৰে সমৰ্থন জনালে। ভৰতৰ লগত যাবলৈ সৈন্য সামন্ত আৰু অনুচৰ ডাঙৰ দল এটা সাজু কৰা হ'ল। শীঘ্ৰে বনুৱা দল এটাই লগত সাৰ সৰঞ্জাম লৈ বাট-পথ উলিয়াবলৈ আগবাঢ়ি গ'ল। হাবি মাজৰ বাট চিনি পোৱা মানুহ, কুৱা বা খাল খান্দিব পৰা কাৰিকৰ, নাও বা ভোৰ সাজিব পৰা বাঢ়ৈ আৰু শিল্পী মন পুতি কামত লাগিল। তেওঁলোকৰ মনত হাবিয়াস হ'ল আদৰৰ ৰামক ঘূৰাই পাব। তেওঁলোকে দলং সাজিলে, গছ-গছনি কাটি বহল পথাৰ নিৰ্মাণ কৰিলে, ওখ চাপৰ ঠাইবিলাক সমান কৰিলে, বিলবিলাকৰ পানী সিঁচি পেলালে, সৈন্যৰ কাৰণে বিশ্ৰামথল, খোৱা পানীৰ সুবন্দোবস্ত আৰু অন্যান্য সা-সুবিধা কৰি দিলে। ভৰতৰ যাত্ৰাৰ কাৰণে আয়োজন কৰা হ'ল যদিও বশিষ্ঠ আৰু মন্ত্ৰীবৰ্গই পুনৰাই সভা আহ্বান কৰিলে। তেওঁলোকে ভৰতক ৰাজপাটত বহিবলৈ সন্মান কৰাৰ আশংকা এতিয়া পৰিত্যাগ কৰা নাছিল। তেওঁলোকে ভৰতৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ৰাজসভালৈ নিমন্ত্ৰণ জনালে। দূতবিলাকে অনেকবিধৰ বাদ্য বজাই তেওঁৰ ওচৰ পালেগৈ। ইয়াকে দেখি ভৰতে মনত দুখ পালে। তেওঁ বাদ্যধ্বনি বন্ধ কৰালে আৰু দূতবিলাকক উভতাই পঠিয়ালে। তাৰ পাছত শত্ৰুঘ্নক ক'লে, মই ৰাজ্যভাৰ অস্বীকাৰ কৰা পাছতো তেওঁবিলাকে মোক যন্ত্ৰণা দিছে কিয়? এইটো নিশ্চয় আইচ চক্ৰান্তৰ ফল। মোক অকলশৰে এই দুখৰ ভাৰ ববলৈ এৰি থৈ পিতাই স্বৰ্গলৈ গ'ল। ৰাজ্যত ৰজাৰ প্ৰয়োজন।
ৰজা নহ'লে ৰাজ্যৰ গুৰিয়াল নোহোৱা নাৱৰ দৰে উটি বুৰি যায়। আমি শীঘ্ৰে দাদাক উভতাই আনিবই লাগিব। ৰাজসভা বহিল। সভাসদ বৰ্গই ৰাজকুমাৰৰ প্ৰৱেশৰ কাৰণে আগ্ৰহেৰে বাট চাই ৰ'ল। আকাশত পূৰ্ণিমাৰ চন্দ্ৰই প্ৰৱেশ কৰাৰ দৰে ভৰতে ৰাজসভাত প্ৰৱেশ কৰিলে। তেওঁ পূজনীয়সকলক সেৱা জনাই আসন গ্ৰহণ কৰিলে। বশিষ্ঠই ক'লে, ৰাজকুমাৰ, আপোনাৰ পিতৃয়ে আৰু দাদাক ৰামচন্দ্ৰই এই ৰাজ্যখন আপোনাক শোধাই দিছে। আপুনি গ্ৰহণ কৰক আৰু প্ৰাচীন প্ৰথা অনুযায়ী আমাক পালন কৰক। ভৰতৰ চকুৰ পৰা হৰ হৰ কৰে পানী বাগৰি পৰিল। ৰাজসভাৰ মাজত ৰাজকুমাৰজনে হুক হুক কৰে কান্দি পেলালে আৰু থোকাথুকি মাতেৰে তেওঁ গুৰুসকলক সমানেই নিন্দা কৰি ক'লে, মোৰ কুলত আৰু মোৰ কুলৰ যোগ্য শিক্ষা পাই ডাঙৰ হোৱা মোক সেই কুলৰেই মহত্তৰ আৰু যোগ্যতাৰ এজন সম্পত্তি বলেৰে হস্তগত কৰিবলৈ আপোনালোকে কেনেকৈ নিৰ্দেশ দিছে? দশৰথ ৰজাৰ পুত্ৰই এনে অন্যায় কৰা স্বপ্নটো চিন্তিব পাৰেনে? ৰাজ্য আনকি ময়ো আৰু ৰাজ্যৰ সকলো সম্পদ ৰামৰ। তেওঁ জ্যেষ্ঠ পুত্ৰ, আমাৰ মাজত মহৎ, ধৰ্মপ্ৰিয় আৰু প্ৰাচীন কালৰ দিলীপ আৰু নহুষৰ সমকক্ষী। তেওঁহে সত্যৱান ৰজা। তেওঁ ত্ৰিভুৱনৰ চক্ৰৱৰ্তী হ'বৰ যোগ্য। ইয়াত থিয় হৈ মই বনত থকা ৰামচন্দ্ৰৰ প্ৰতি মোৰ সেৱা জনাইছোঁ। তেওঁহে ৰজা, মই নহয়। ভৰতৰ কথা শুনি সভাসদ বৰ্গৰ আনন্দত চকুলো বৈ গ'ল। ভৰতে আকৌ ক'বলৈ ধৰিলে, যদি মই ৰজা ৰামচন্দ্ৰক সন্মান কৰিব নোৱাৰো, তেন্তে ময়ো তাতেই তপস্যা কৰি কাল কটাম। যিকোনো উপায়েৰে দাদাক ওলোটাই অনাটোহে আপোনালোকৰ কৰ্তব্য। মই দাদাক অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰাবলৈ যথাশক্তি আত্মনিয়োগ কৰিম আৰু তেওঁকেই ৰজা পাতিম। তাৰ পিছত তেওঁ ওচৰত থিয় হৈ থকা সৌমন্তক যাত্ৰাৰ আয়োজন খৰখেদাকৈ কৰিবলৈ আদেশ দিলে। নগৰীত আনন্দৰ কোলাহল উঠিল। সকলোৱে ভাবিলে, ভৰতৰ কৰ্তব্যপৰায়ণ স্নেহক কোনেও ৰোধ কৰিব নোৱাৰে।